আৰু এইখিনি ফুল আৰু মই এতিয়া আজি কাম কৰিবলৈ লৈছোঁ কি কাম কৰিবলৈ লৈছোঁ ফুলৰ কাম টাবৰ কাম টাবখিনি উলিয়াই থৈছিলোঁ যে সেইখিনি কাম অলপ কৰিবলৈ লৈছোঁ এই আমাৰ লিঅ মোক এনেকৈ ডিষ্টাৰ্ব কৰি থাকে আৰু লগতে এইটো জিমু আমাৰ জিমু বদমাছ এইখিনি ফুলৰ কাম টাব কেইটামান আছিলে নতুনকৈ আনি থোৱা সেইখিনিত অলপ অনলাইন অনোৱাই থৈছিলোঁ ভাৰ্মি কম্পোষ্ট এটা আৰু এইটো কম্পোষ্ট এনেকৈ এইখনে এনেকৈ কাটি ল'ব লাগিব দুইটা পিলি এনেকেইটাই মই কিবা এটা কৰিবলৈ হ'লে এনেকৈ উৎপাত কৰি থাকে এজনী আমাৰ পিলি উৎপতীয়া আমাৰ দেখিছা মই কাম কৰিবলৈ লৈছে সিহঁতে ডিষ্টাৰ্ব কৰি আছে ইয়াত টিং সেই আমাৰ লিঅ দেখিছা ৰিজন আপুনি কওক কিবা এটা হে ভেজিটেবল গাৰ্ডেন আৰু ইংলিছত নকলেও হ'ব অসমীয়াত কওক আপুনি অসমীয়াত জানে নহয় আপুনি দিয়ক কল লিঅ আগে খাবলৈ গৈছে ক'ত পালে খাবলৈ দিছে নেকি গোটেই এই গোটেই কি কল এইখিনি অ' মা বদমণি ৰস দিয়া খোৱাহি জিভাখন একদম উলিয়াই আছে দুইটা মাছকেইটা এটাও নাপাওঁ ধৰি খাবলৈ এটাও নাপাওঁ সেইখিনি এনেকৈ পানীত এনেকৈ তিয়াই দিব লাগে কক'পিটখিনি আৰু এনেকৈ দেখিব ধুনীয়াকৈ ডাঠ হৈ যাব দেই ডাঠ হ'ব আৰু এইখিনি হৈছে ভাৰ্মি কম্পোষ্ট এইখিনি খুব ধুনীয়া একদম মিহি আৰু এনেকুৱা সাৰ যদি আপুনি ফুলত ব্যৱহাৰ কৰে ফুলবিলাক খুব ধুনীয়াকৈ মানে সাৰ পাই খুব ধুনীয়াকৈ ফুলে আৰু খুব ধুনীয়া হয় আচলতে ফুলৰ গ্ৰোথটো পাতৰ গ্ৰোথবিলাক খুব ধুনীয়া হয় সেইটো কাৰণে মই এইটো অৰ্ডাৰ কৰি ল'লোঁ উইথ কক'পিট একেলগে যদি ব্যৱহাৰ কৰে ঠিক আছে এটা টাব এনেকৈ লৈছোঁ টাবত অলপ এনেকৈ কক'পিট এনেকৈ দি দিব দেখিছে এইখিনি অলপমান দিয়া হৈছিলে কেনেকৈ ফুলি গ'ল আৰু ইয়াত তলত এনেকৈ দি দিব কক'পিটটো দিলে মানে ফুলজোপাই গ্ৰ'থ কৰিবলৈ বেছি মানে সুবিধা পায় আচলতে মাটিটো ব্যৱহাৰ কৰিলে কেতিয়াবা মাটিবিলাক মানে বেছি টান নিচিনা হৈ যায় আৰু বহুত দিন বেছি পানী পালে বেছি ফচফচীয়া মাটি হ'লে বেছি পানী দিলে অলপ বেছি জেকা টাইপ হৈ যায় আৰু তেতিয়া ফুলটো মানে অকণমান বচাত অসুবিধাও হয় এনেকৈ দি দিব কক'পিটখিনি ছফটনেছটো আছে মানে ছফটনেছটো যদি থাকে তেতিয়া ফুলত ব্যৱহাৰ কৰিবলৈ ভাল আৰু ফুলজোপা ধুনীয়াকৈ গ্ৰ'থ হয় এনেকৈ ইয়াৰ ওপৰত ভাৰ্মি কম্পোষ্ট অলপ এনেকৈ দি মিহলাই ল'ব এনেকৈ দুইখনে ধুনীয়াকৈ মিক্স কৰি এনেকৈ ল'ব
বেছি ওপৰলৈকে দিব নালাগে, অলপ ইমানমানলৈকে অলপ দি দিলেই হ'ল। বেছি ওপৰলৈ দিলে যদি উপচকে দিয়ে কি হয়, পানীটো দিবলৈ অসুবিধা হয় আৰু হাড়খিনি মানে বাহিৰলৈ ওলাই যায়। সেইটো কাৰণে ইমানটো লেভেলতে ৰাখিব। মানে মাটি আৰু গোবৰ মিক্স কৰা আছিলে আৰু মই এইটো এনেধৰণে অলপ মাটিটো মিহি কৰি লৈছোঁ। অলপ কটাৰীখনে চাইডে অলপ মাটিটো এনেকৈ অখনিয়াই দিছোঁ। তাৰপিছত ইয়াৰ ওপৰতে মই কোকোপিটটো ইউজ কৰিম, যিহেতু মাটিখিনি পেলাই দিবলৈ বেয়া লাগিছে। মাটিটো থাকক, ওপৰত কোকোপিটটো ব্যৱহাৰ কৰিম আৰু কেঁচুসাৰটো অলপ ব্যৱহাৰ কৰিম। ওপৰত এনেকৈ চাইডে এনেকৈ দি দিব। চাইডে এনেকৈ দি দিব। অলপ ব্যৱহাৰ কৰি দিছোঁ ওপৰত। গোলাপজোপা দেখিছে, গোলাপজোপাটো তেনেধৰণে ব্যৱহাৰ কৰিম। গোলাপজোপা আচলতে কি হ'ল নাজানো, এনেকৈ পাতবিলাকো সৰি গ'ল আৰু ফুলটো নাইকিয়া হ'ল। মই অলপ মানে মেৰামতি কৰিহে এনেকৈ ধুনীয়াকৈ থৈছোঁ, অলপ কাটিং কৰি দিছোঁ যাতে ভালকৈ গ্ৰ'থ হ'ব পাৰে। আৰু এতিয়া যোনখিনি সাৰ আছে সেইখিনি সাৰ মই ইয়াত ব্যৱহাৰ কৰিম। এইটোতো একেধৰণে এনেকৈ মাটিখিনি অলপ কচুৰি লৈছোঁ যাতে সাৰটো চাৰিওফালে ধুনীয়াকৈ দিব পাৰোঁ। ইয়াত আচলতে পুলিটো যে এজোপা মই আগতে বেলেগ এটা টাবত আছিলে আৰু এইটো টাবটো ডাঙৰ হোৱাৰ কাৰণে মই ইয়াত ধুনীয়াকৈ মানে ৰুই দিলোঁ। পথাৰৰ সাৰ অলপো আছে, মানে খেৰৰ যোনটো সাৰ, খেৰবিলাক জ্বলাই দিয়াৰ পিছত যোনটো সাৰ ব্যৱহাৰ কৰে, সেই সাৰটোত একেবাৰে তলৰ তৰপটোত সেই সাৰটো ব্যৱহাৰ কৰিছোঁ যাতে গোলাপজোপা ভালদৰে গ্ৰ'থ হয়। আৰু এই ফুলটো দেখিছে, এইটো পখিলা ফুল নে কি কয়, পখিলা ফুল। এইটো খুব ধুনীয়া হয়। ইয়াৰ মাজে মাজে কেনেকৈনো ক'ৰবা আহিলে নাজানো পখিলা ফুলটো, আৰু ইয়াত আঁতৰাই দিছোঁ কাৰণ গোলাপৰ লগত এই ফুলটো অকণমান দেখিবলৈ বেয়া দেখে। সেইটো ইয়াতো এইখিনি সাৰ ব্যৱহাৰ কৰিছোঁ। আৰু অলপ সাৰ ব্যৱহাৰ কৰিছোঁ। গোলাপত সাৰ দিওঁতে অলপ সাৱধান হ'ব লাগে, কিয়নো সৰু সৰু কাঁইটবিলাকে বিন্ধিব পাৰে। সেইটো কাৰণে এনেধৰণে অলপ ওপৰৰ পৰাই দি দিব আৰু চাইডে সাৱধানে অলপ লাহেকৈ আঁতৰাই এনেকৈ ব্লেণ্ড কৰি ল'ব। এইকেইটা আৰু কাটিং কৰি দিব লাগিব। কাটিং কৰিলে ফুলজোপা যেতিয়া ধুনীয়াকৈ পোখা হ'ব, তেতিয়া খুব ধুনীয়াকৈ পাতবিলাক ওলায় আৰু ফুল দেখিবলৈ খুব ধুনীয়া লাগিব পাতবিলাক, আৰু গ্ৰ'থটো ভাল হয় ফুলৰ।
পাতবিলাকৰ গ্ৰোথ আৰু ফুলৰ গ্ৰোথটো ভাল হ'ব। কোকোপিটখিনি মই ইয়াতে এনেকৈ এইখনত উলিয়াই ল'লোঁ। আৰু ইয়াত যিহেতু পুখুৰীৰ পানী মই ব্যৱহাৰ কৰোঁ, পুখুৰীৰ পানী আগতে নাজানো, মাহঁতে কয় পুখুৰীৰ পানী ব্যৱহাৰ কৰিব লাগে ফুলত দিওঁতে, বেছি ফুলখিনি বেছি সাৰ পায় বুলি কয়, সেইটো কথা। এইকেইখন দেখিছে, এইকেইখন অনলাইন অৰ্ডাৰ কৰিছিলোঁ। ইয়াৰ নামবিলাক নাজানো আচলতে, গাৰ্ডেনিঙতে ব্যৱহাৰ কৰা সঁজুলি বুলিয়ে গম পাওঁ, আৰু আজি ইউজ কৰিম বুলি ভাবিছোঁ। দুজোক দেখিছেনে গাইজ? এইটো জোক দেখিছেনে? আচলতে বননিখনত মোৰ কাম কৰিবলৈ সেইকাৰণে ভয় লাগে। জোকৰ ভয়ত একেবাৰে বাৰান্দা পালোহি। ইয়াতে ব্যৱহাৰ কৰিম আৰু দেই জোকৰ ভয়ত। ফাইনেলি বহুত কষ্টৰ মূৰত ইয়াৰ পৰা উলিয়ালোঁ, খুচি উলিয়াইছোঁ আৰু ছাইডকেইটা। মাটিৰ টাবত এনেকৈ ৰুলে বহুত দিগদাৰ হয়, মাটিটো বেছি টান হৈ যায়। হা, এই ফুলত অকণমান লাগি আছোঁ। মাটিখিনি অকণমান আঁতৰাই লৈছোঁ এনেকৈ। নহ'লে টাবত থ'বলৈ দিগদাৰ হ'ব, সেইটো কাৰণে অলপ মাটিটো আঁতৰাই লৈছোঁ চাইডে।